हेलो बुबुदी মই তপন কুমাৰ পুনবা স্বাগতম আছো ফেসবুক আৰু ইউটিউব দুইটা প্লেটফৰ্ম সকলোকে পুনবা স্বাগতম আছো আৰু গাইস এটো হৈছে 17 জানুৱাৰী ভিডিও হয় 17 জানুৱাৰী দুমদুমাত কেন্দ্ৰীয় শিল্পী দিৱস পাতিছিল তাৰ ভিডিও হয় মোৰ দিউটা যেটো অলপ দেৰি হ'ল কাৰণ হেদিনাখন ভিডিও এডিট কৰাৰ কথা আছিল কিন্তু মোৰ মাতটো বহি গল গতিকে ভিডিওটো অলপ দিউতে দেৰি হৈছে গতিকে কেনেকুৱা ধৰণৰ কি কেন্দ্ৰীয় শিল্পী দিৱস পাতিছিল সকলো ডিটেইলছ দেখাব চেষ্টা কৰিম গতিকে ব্লগ ভিডিওটো আৰম্ভ কৰো গাইস আমি ফাইনালি আহি পাই গলো কি যত কেন্দ্ৰীয় শিল্পী দিৱস পাতিছে আৰু গাইস ইয়াত যদি ভিতৰলৈ সোমাব লাগে তেতিয়া হলে আপোনালোকে সেনিটাইজাৰ আৰু মাস্ক পৰিধান কৰি যাব লাগিব গাইস আমি তো আহি পাই গলো যত দুমদুমা কেন্দ্ৰীয় শিল্পী দিৱস পাতিছে আৰু এবাৰ আপোনালোকক ভিতৰ পৰিবেশ দেখাব চেষ্টা কৰিম বুলি ভাবিছো আপোনালোকে দেখা পাইছে মোৰ বেক সাইডে এখন গেট দেখা পাইছে আৰু এবাৰ ভিতৰলৈ লৈ যাব আপোনালোকে ভিডিওটো স্কিপ নকৰি চাই থাকক গাইস এখন আছে কেন্দ্ৰীয় শিল্পী দিৱসৰ দুৱাৰমুখ আৰু ওপৰত লিখা আছে জয়া অসম কেন্দ্ৰীয় শিল্পী দিৱস সদৌ অসম ছাত্ৰ সন্থা আৰু সঁচাকৈ এখন বৰ ধুনীয়াকৈ বনাইছে গেটখন আৰু আপোনালোকে এতিয়া ভিতৰ পৰিবেশ দেখাব চেষ্টা কৰো আৰু ভিতৰত দেখা পাইছে হেয়া মণ্ডপ আৰু গাইস মণ্ডপটো দেখা পাইছে বহুতে ডাঙৰ হয় আৰু আপোনালোকক ফিল্ডখনৰ চাৰিওফালে দৃশ্য দেখাব চেষ্টা কৰিম আৰু লগতে মণ্ডপটো দেখাম বাৰু তাৰ আগতে ওচৰত থকা খটখটিখিনি উঠিব চেষ্টা কৰো কাৰণ আপোনালোকক ওপৰৰ পৰা দৃশ্যটো দেখাম বুলি ভাবিছো বলকচোন খটখটিখিনি যেটো উঠি যাও আৰু আপোনালোকক ওপৰৰ পৰা দৃশ্য দেখাম ওপৰৰ পৰা দৃশ্যটো কেনেকুৱা দেখি তাকে এবাৰ দেখাব চেষ্টা কৰো ওপৰৰ পৰা চাওক গাইস দৃশ্যটো কেনেকুৱা লাগিছে ইয়া পৰিবেশ ওয়াও 360 ভিউ আপোনালোকক দেখাব চেষ্টা কৰিছো গাইস মণ্ডপটো চাওকচোন ওচৰৰ পৰা কিমান ডাঙৰ দেখা পাইছে সঁচাকৈ এটা বহুত ডাঙৰকৈ পাতিছে মানে আসলতে কেন্দ্ৰীয় শিল্পী দিৱস বুলি কৈছে গতিকে ডাঙৰ হ'বই আৰু এয়া হৈছে চাৰিফালৰ পৰিবেশ আৰু আপোনালোকক চাৰিফালৰ পৰিবেশটো সম্পূৰ্ণকৈ দেখাব চেষ্টা কৰিম বাৰু আৰু এইফালে ধুনীয়াকৈ কি হদিয়া দলং আৰু কিবা কি এনেকুৱাকৈ বনাই থৈছে আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা কৰো গাইস আজি যেহেতু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ জন্মদিন হয় আৰু তেখেতৰ জন্মদিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয় আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ জন্মদিনটো শ্ৰদ্ধাৰে সুঁৱৰিছো গাইস চাওক হদিয়া বি চাই পালহি আৰু এফালে চাওক গাইস আৰু ইয়াত গাইস আপোনালোকে দেখা পালে হদিয়া বিচ অৰ্থাৎ হদিয়া দলং আপোনালোকে দেখাবলৈ চেষ্টা কৰিলো আৰু এফালেও আছে উঠিবলৈ কিবা এনেকুৱাকৈ বনাই থৈছে আপোনালোকে ওচৰৰ পৰা দেখাব চেষ্টা কৰো গাইস এবাৰ আপোনালোকক লৈ যাব বিচাৰিছো ৰংঘৰলৈ আৰু এফালে আছে ৰংঘৰ গতিকে ৰংঘৰ আপোনালোকৰ ৰংঘৰ পৰিবেশ দেখাম বুলি ভাবিছো আৰু ৰংঘৰ আসলতে তাত অতিথিশালা বুলি লিখা আছে আপোনালোকক ওচৰৰ পৰা আপোনালোক দেখাব চেষ্টা কৰো আৰু এয়া হৈছে ৰংঘৰ এয়া দেখা পাইছে আৰু আপোনালোকক এবাৰ ভিতৰলৈ লৈ যাব চেষ্টা কৰিম ভিতৰত কেনেকুৱা ধৰণৰ কি আছে ভিতৰত তাৰ পৰিবেশ আপোনালোকক এবাৰ দেখাব চেষ্টা কৰিম গাইস এতিয়া বলক ৰংঘৰ ভিতৰলৈ যাওঁ আৰু ভিতৰ পৰিবেশটো আপোনালোকক দেখাব চেষ্টা কৰো আৰু এয়া হৈছে ৰংঘৰৰ ভিতৰৰ পৰিবেশ চাওক এয়া দেখা পাইছে গাইস এফালে মণ্ডপত জ্যোতি সংগীত কিবা এনেকুৱা ধৰণে চলি আছে এয়া দেখা পাইছে এফালে জ্যোতি সংগীত কিবা গাই আছে আৰু গাইস আপোনালোকৰ দিনৰ দৃশ্য নহয় আপোনালোকক আজি ৰাতি দৃশ্য দেখাব চেষ্টা কৰিম বুলি ভাবিছো আৰু কেন্দ্ৰীয় শিল্পী দেখুৱা আপোনালোকৰ মণ্ডপটো চাওক কিমান ডাঙৰকৈ বনাইছে সঁচাকৈ বহুত ডাঙৰকৈ বনাইছে আৰু এয়া চাওক বিয়া ভিতৰ পৰিবেশ কেন্দ্ৰীয় শিল্পী দিৱসৰ মণ্ডপটো ভিতৰ পৰিবেশ আৰু আপোনালোকক এবাৰ দেখাবলৈ গৈছো চাৰিওফালে দোকান পোহৰ কেনেকুৱা ধৰণৰ কি বস্তু বিক্ৰী হৈছে তাকে এবাৰ দেখাব চেষ্টা কৰো বলক ওটা এটো কি মাছ হইছে কি মাছ আৰু দামটো কেনেকুৱা ধৰণৰ 150 বাপৰে 150 এই কি গাহৰি কি পিছ আছে দাম 6 আচ্ছা এইফালে কি মিছা মাছ নেকি বাপৰে মিছা মাছ ইয়া দেখা পাইছে গাইস ওয়াও এইবিলাকৰ দাম কেনেকুৱা ধৰণৰ মিছা মাছৰ সেম প্ৰাইস ওয়াও পিছত আহি টেষ্ট কৰি চাব লাগিব যেন পাইছো দেখা পাইছে গাইস সাইডে সাইডে দোকান বহি আছে এফালে সব বিভিন্ন মণিহাৰী দোকান বহিছে গাইস চাওক বিভিন্ন পুতলা কিবা কিবি ধেৰ হিমান্ত কিবা লৈছা নেকি নাই ন কি বিক্ৰী কৰা হৈছে মেখেলা চাদৰ আপুনি যদি মহিলা বা ছোৱালী মানুহ তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে এফালে মেখেলা শাৰী কিবা কিবি ধেৰ বিক্ৰী কৰি আছে মানে দাম কেনেকুৱা কৈ দিছোঁ শাৰীখনৰ দাম কেনেকুৱা কি মেখেলা চাদৰ 2000 টকা 2200
অঁ এইফালে 1800 2200 ঢেৰ কিবা কিবি দাম বুলি কৈছে ক'ৰ পৰা আহিছে বাইদেউ আপুনি দুলীয়াজনৰ পৰা আহিছে অঁ এইবিলাকৰ দাম কেনেকুৱা ধৰণৰ 400 450 চাইজটো অকল ইমানে না আৰু বেলেগ বেলেগ আছে বেলেগ বেলেগ আছে অঁ এইবিলাক চাওঁ নগা মাফলা দামটো কেনেকুৱা 200 গাইজ এফালে চাওক না কি বস্তু এটা পাইছোঁ আই লগ পাই গৈছোঁ কিন্তু মানে কি ক'ম আৰু গাৰ্লফ্ৰেণ্ড নাই সেইকাৰণে আৰু কি নিকিনো বুলি ভাবিছোঁ দামটো সুধিলে এবাৰ 220 টকা এইটো হয় নে নহয় নাজানো সঠিক এইটো অঁ দামটো কিমান এইটো নেকি 220 টকা কিমান এইটো 220 টকা বুলি কৈছে এইফালে গিফ্ট অফ আছাম 750 টকা লৈছে চাওক গাইজ চাৰিওফালে কাপোৰ কানি দোকানৰ লগতে এনেকৈ কিতাপৰ দোকানো বহিছে ইয়াত দেখা পাইছে ইয়াত লিখা আছে লিয়ানচিক আৰু মই ইয়াৰ পৰা এখন কিতাপ লৈছোঁ আৰু এই কিতাপখনৰ নাম হৈছে তেজৰ আখৰে লিখা পিয়ান গোহাঁই লিখিছে তেখেতৰ লিখা কিতাপ এখন লৈছোঁ বেছি লোৱা নাই বাৰু 150 টকা লৈছে লৈ লৈছোঁ ইয়াৰ পৰা ক'ৰ পৰা আহিছে আপোনালোকে মৰাণৰ পৰা আহিছে দাদাৰ পৰা কিতাপ এখন ল'লোঁ নহয় না বন্ধু বহুত দিনৰ পৰা কৈছোঁ হোৱাটছএপৰ ইনষ্টা দেখা পাইছোঁ কিন্তু আজি ৰিয়েল আহি গ'লোঁ বেছি দূৰত নহয় ডুমডুমা ভিতৰত আছোঁ ইমান ডাঙৰ এটা মণ্ডপ আৰু মানে কাৰ্যসূচী চলি আছে ইয়াৰ এইফালে চাওক আৰু ইয়াত দেখা পাইছে আৰু আমি ইয়াতে বহি আছোঁ আৰু দৃশ্য চাইছোঁ আপোনালোকৰ লগত দেখুৱাই আছোঁ চাই থাকক দেখা পাইছে ইয়াৰ পৰিৱেশ ডুমডুমা শিল্পী দিৱসৰ কেন্দ্ৰীয় শিল্পী দিৱস আৰু গাইজ আপোনালোকৰ এতিয়াতো দিনৰ দৃশ্য দেখালোঁ আৰু এইবাৰ আপোনালোকৰ চাওক ৰাতিৰ দৃশ্য এবাৰ আপোনালোকৰ ৰাতিৰ দৃশ্য দেখাব চেষ্টা কৰোঁ চাওক ন কেনেকুৱা ভিৰ হৈছে আৰু দিনৰ পৰিৱেশ আপোনালোক দেখালোঁ কিন্তু এতিয়া ৰাতিৰ পৰিৱেশ চাওক ৰাতি কেনেকুৱা ভিৰ হৈছে ইয়াৰ পৰিৱেশ ৰাতিৰ পৰিৱেশ চাওক গেটখন চাওক ৰাতি কেনেকুৱা লাগিছে ৰাতি গাইজ আৰু ট্ৰাইংগল নকৰোঁ বুলি ভাবিছোঁ নহ'লে কেমেৰা কোৱালিটিটো ভাল নহয় মোৰ বান্ধৱী কেইজনী আহি পালেহি কেনেকুৱা লাগিছে আহি পিনে বহুত ভাল লাগিছে নাম কেইটাকে এবাৰ কৈ দিয়াচোন এই দুয়োগৰাকী আগত দেখিছে মোৰ ভিডিঅ'ত তোমাৰ নামটো কৈ দিয়া গীতাশ্ৰী মৰাণ আজি বহুত দিন মই লগ পাইছোঁ খবৰ কেনেকুৱা মই ভালে আছোঁ কাৰ লগত আহিছা আচ্ছা গাইজ সকলোৱে মোৰ মামা দীপলিনা দাস তেখেতৰ গান শুনি আৰু এইটো ভিডিঅ' এটা সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে অকণমান শুনক আপোনালোকে শুনিবলৈ পাছফালে অকণমান লগাই দিছোঁ আৰু মই এইটো ভিডিঅ'ৰ পৰা ইয়াতে বিদায় লৈছোঁ নেক্সট ভিডিঅ' পুনৰ লগ পাম ধন্যবাদ জয় অসম।